স্বাগতম জনাইছো পোহৰ লাইভ হেটৰ এই প্ৰতিবেদনৰ মাজত প্ৰিয় দৰ্শকসকল ইতিমধ্যে শৰৎ ঋতু আৰম্ভ হৈছে আৰু শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ যিসমূহ পূজা সমিতি আছে তেওঁলোকৰ প্ৰস্তুতি তুংগত হৈ উঠা পৰিলক্ষিত হৈছে আৰু ব্যতিক্ৰম নহয় সাংস্কৃতিক ৰাজধানী ৰূপে পৰিচিত যোৰহাটতো এইবাৰ বিভিন্ন আকৰ্ষণীয় মণ্ডপে চমক সৃষ্টি কৰিবলৈ তেওঁলোক সক্ষম হ'ব আৰু বিভিন্ন পূজা সমিতিসমূহে তেওঁলোকৰ ইতিমধ্যে যি যাৱতীয় প্ৰস্তুতি তেওঁলোকে সম্পূৰ্ণ কৰি উঠিছে আৰু মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ অন্যতম এক যি আকৰ্ষণীয় পূজাস্থলী লিচুবাৰী পূজা সমিতিয়ে প্ৰত্যেক বৰ্ষতে তেওঁলোকে বিভিন্ন আৰ্হিৰে ৰাইজক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈ আহিছে আৰু এইবাৰ বিশেষত তেওঁলোকে এক বিশেষ থিম লৈছে আপোনালোকে দেখি নিশ্চয় অনুমান কৰিব পাৰিছে ডিজনীলেণ্ড হয় শিশুসকলৰ অতিকে যি প্ৰিয় ডিজনীলেণ্ডৰ আৰ্হি তেওঁলোকে এইবাৰ এই যি বিশেষ আৰ্হি লৈ মণ্ডপ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু বিশেষভাৱে প্ৰত্যেক স্তৰৰ প্ৰত্যেক বয়সৰ লোক যদিও এইবাৰ ইয়াত আহে কিন্তু বিশেষভাৱে এইবাৰ শিশুসকলৰ বাবে এই পূজাস্থলীখন অতিকে আকৰ্ষণীয় হ'ব আমি ইতিমধ্যে তেওঁলোকৰ যি প্ৰস্তুতি কৰি আছে আৰু মণ্ডপ নিৰ্মাণৰ কাম হৈ আছে আমি পুনে আপোনালোকক সামগ্ৰিক কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো আৰু ইয়াৰ যি উদযাপন সমিতিৰ তেওঁলোকৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ লগতো আমি কিছু কথা পতাৰ চেষ্টা কৰিম প্ৰিয় দৰ্শকসকল মোৰ লগত এই যি লিচুবাৰী পূজা সমিতিৰ তেওঁলোকৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে আমি আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিছো ইতিমধ্যে আমি দেখিছো খুব সুন্দৰৰূপে আপোনালোকৰ প্ৰস্তুতি তুংগত হৈ উঠিছে গতিকে কওকচোন আপোনালোকৰ কি কাৰ্যসূচী থাকিব বা এইবাৰ বাজেট কিমান মান নিৰ্ধাৰণ কৰা হৈছে বাজেটটো মোটামুটি আমাৰ 25 মান আমি নিৰ্ধাৰিত কৰিছো আৰু এই বাজেটটো একচুৱেলি সমগ্ৰ আমাৰ লিচুবাৰী মানে অঞ্চলবাসীৰ ৰাইজে আমাৰ ইয়াত মানে সহায় কৰি আছে আৰু ওচৰতে আমাৰ যেনেকুৱা বাকচুং আছে কোৰপুখুৰী আছে বা আমাৰ মাজগাঁও আছে চন্দননগৰ গোটেই ৰামকৃষ্ণ নগৰ গোটেই মানে ৰাইজে আমাক মানে সমৰ্থন জনাই আছে তাৰ যোগেদি আমাৰ মানে বৰংগনি আগবঢ়াই আছে আমি এই বাজেটটো লৈহে আমি লিচুবাৰী কলনীৰ পূজাৰ বাজেটটো ধৰিছো আৰু প্ৰত্যেকবাৰ আপোনালোকে বিশেষ মণ্ডপেৰে আকৰ্ষণ এইবাৰ বিশেষভাৱে ডিজনীলেণ্ড লোৱাৰ কেনেদৰে চিন্তা কৰা তাৰমানে কি আমি প্ৰত্যেকবাৰ ধৰক মন্দিৰ লৈ এইবোৰ কৰিছো এইবাৰ মানে আমাৰ কমিটিয়ে সিদ্ধান্ত লৈছে যে শিশুসকলৰ অকণমান মানে আনন্দ ফূৰ্তিৰ কাৰণে আকৰ্ষণ কৰিবৰ কাৰণেহে আমি মানে কি আপোনাৰ এই ডিজনীলেণ্ডটো ধৰিছো আৰু এইবাৰ আমাৰ পেণ্ডেলটো আমাৰ যোৰহাটৰ নহয় এইবাৰ পেণ্ডেলটো আমাৰ বোকাজানৰ পৰা আহিছে পাৰ্টিটো তো এই কাম কৰিয়ে আছে আজি 1.5 মাহ হৈ গ'ল অতিকম কাম কৰি আছে চাওঁ আৰু কিমান দিন লাগে বতৰৰ কি অৱস্থা হয় তাকো আৰু আমাৰ কালচাৰেল প্ৰগ্ৰামো আছে কিছু তাৰপিছত আমাৰ মানে যিবোৰ নেকি অতীজত যিকেইজন মানুহ পূজা মানে আমাৰ কৰিছিলে সেইকেইজনৰো মানে কিছুমান মানে আমি অকণমান প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন তাৰপিছত আপোনাৰ কালচাৰেল প্ৰগ্ৰামটো আছেই মোটামুটি এবাৰ আমাৰ পূজাটো পঞ্চমীৰ পৰাই মানে আৰম্ভণি কৰিম বিশেষকৈ আমি ভাবিছোঁ মানে আমাৰ যিটো পৰ্যাৱৰণ হৈছে নষ্ট আমাৰ এবাৰ যিটো আমাৰ ৰ'দ গৰম ইমান বেছি পৰিছে তাৰ কাৰণে আমি আমাৰ কমিটিয়ে সিদ্ধান্ত লৈছোঁ আমি পঞ্চমীৰ দিনা 1000 গছপুলি ৰোপণ কৰিবলৈ গৈ আছোঁ সেইটোৰ পৰা এটা যোৰহাটবাসী ৰাইজলৈ মানে এটা দিছোঁ যাতে চবেই গছ ৰোপণটো কৰাটো উচিত এনেকুৱা গৰম আজি এতিয়া মানুহে সহ্য কৰিব পৰা নাই যাতে চবেই যদি গছ ৰোপণ কৰে এটা সময়ত আমিও তেনেকৈ গৰম নাপাম চাগে নিজৰ তেখেত হৈছে বোকাজান মানে পেণ্ডেলৰ মানে অনাৰ আৰু তেখেতেও মানে আমাক বহুত সহায় কৰি আছে এইবাৰ মানে হৈ আছে আৰু মানে কি হ'ল তেখেতৰ বাকীখিনিতো তেখেতে নিজেই ক'ব এই 25 তাৰিখৰ কাম ধৰিছোঁ 28 তাৰিখ হ'ল বৰষুণৰ কাৰণে অলপ বতৰ বেয়া অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ঋতু কাৰ পেলেচ বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ আপোনাৰ মনে বিচৰা প্ৰতিখন মনপচন্দৰ গাড়ী ইয়াতে উপলব্ধ আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি তেনেহলে পলম নকৰি আহক ঋতু কাৰ পেলেচলৈ আমাৰ ঠিকনা কৰঙা সোমোৱা গাঁও গড়আলি যোৰহাট যোগাযোগৰ নম্বৰ 9954370931